হেল্ল' ফ্ৰেণ্ডছ, নমস্কাৰ। স্বাগতম জনাইছোঁ আমাৰ চেনেল নলেজ ক্লেৰিটিলৈ। আজিৰ ভিডিঅ'ত আমি শিকিম WH ৱৰ্ডছ মানে ইংৰাজী প্ৰশ্ন কৰিবলৈ ব্যৱহৃত বিশেষ শব্দবোৰ। হোৱাট ই বস্তুৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, যেনে হোৱাট ইজ ইয়ৰ নেম, তোমাৰ নাম কি। ৱেন ই সময়ৰ ক্ষেত্ৰত ব্যৱহাৰ হয়, যেনে ৱেন ডু ইউ ষ্টাডি অৰ্থাৎ তুমি কেতিয়া পঢ়া। হু ই মানুহৰ বাবে ব্যৱহাৰ হয়, যেনে হু ইজ চি তাই কোন। হুইচ দুটা বা ততোধিক বস্তুৰ ভিতৰত বাছনি কৰিবলৈ ই ব্যৱহাৰ হয়, যেনে হুইচ কালাৰ ডু ইউ লাইক অৰ্থাৎ কোনটো ৰং তুমি ভাল পোৱা। হুৱেৰ ই স্থানৰ বাবে ব্যৱহাৰ হয়, যেনে হুৱেৰ ডু ইউ লিভ অৰ্থাৎ তুমি ক'ত বাস কৰা। ইয়াত হুৱেৰ শব্দটোৱে কোনো এখন স্থানৰ কথা বুজাইছে। হোৱাই ই কাৰণ জনাবলৈ ব্যৱহাৰ কৰা হয়, যেনে হোৱাই আৰ ইউ লেট অৰ্থাৎ তুমি কিয় পলম কৰিলা। হুজ কাৰ বস্তু বা অধিকাৰ বুজাবলৈ ই ব্যৱহাৰ হয়, যেনে হুজ বুক ইজ দিছ অৰ্থাৎ এই কিতাপখন কাৰ। হাউ কিদৰে বা কেনেকৈ বুজাবলৈ ইয়াক ব্যৱহাৰ কৰা হয়, যেনে হাউ আৰ ইউ অৰ্থাৎ তুমি কেনে আছা। হাউ মাছ অগণন্য বস্তুৰ পৰিমাণ বুজাবলৈ হাউ মাছ ব্যৱহাৰ কৰা হয়, যেনে হাউ মাছ মিল্ক ডু ইউ ৱান্ট অৰ্থাৎ তোমাক কিমান গাখীৰ লাগে, আমি গাখীৰ কেতিয়াও গণিব নোৱাৰোঁ। হাউ মেনি গণনীয় বস্তুৰ বাবে ই ব্যৱহাৰ হয়, যেনে হাউ মেনি বুকছ ডু ইউ হেভ অৰ্থাৎ তোমাৰ কিমানখন কিতাপ আছে, ইয়াত আমি কিতাপ গণিব পাৰোঁ। থেংক ইউ। চি ইউ ইন দ্য নেক্সট ভিডিঅ' অন নলেজ ক্ৰিয়েটিভ।